নমস্কাৰ স্বাগতম মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ ৰাজ্যিক জিএছটি ৰেহাই ৰাজ্য চৰকাৰে ঘূৰাই দিব ৰৈ ৰৈ বিনালেৰ এছজিএছটি কলাগুৰু ফাউণ্ডেশ্যনক চৰকাৰে ঘূৰাই দিব ৰাজ্যিক জিএছটি কেবিনেটৰ অন্তত এই ঘোষণা মুখ্যমন্ত্ৰীৰ 31 অক্টোবৰত মুক্তি লাভ কৰিব ৰৈ ৰৈ বিনালে অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএছটি কালেকশ্যন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএছটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএছটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্ণমেণ্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্ণমেণ্টে ৰাখে তাৰ মানে 18% যদি জিএছটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএছটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেমপশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএছটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএছটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএছটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যিটো জীৱন কালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব বেলতলাত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি বেলতলা কলেজ খেলপথাৰত 5000 বন্তি প্ৰচলন কৰি শ্ৰদ্ধাঞ্জলি জুবিন ফেন ক্লাবৰ বন্তিৰে লিখিলে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ৰৈ ৰৈ বিনালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত যতীন বৰা আঙুলতা ডেকাকে ধৰি বহুকেইগৰাকী ব্যক্তি যিসকল লোক আহিছে যদি সম্ভৱ হয় ল'বলৈ আমি চেষ্টা এই অনুষ্ঠানটোৰ যেতিয়া মোৰ গুৱাহাটীৰ লগৰ ফ্ৰেণ্ডকেইটাই ক'লে যে জুবিন গাৰ্গ ফেন ক্লাব আচলতে আজি দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে যিহেতু 31 তাৰিখে ৰিলিজ হৈ আছে তো তাৰে আমি শ্ৰদ্ধাঞ্জলি হিচাপে আজি 5000 চাকিৰে এটা থিম এটা বনাইছোঁ ৰৈ ৰৈ বিনালে আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি তেনেকৈ ৰাখিছোঁ ৰৈ ৰৈ বিনালে মানে উদ্দেশ্য কৰি গোটেই অনুষ্ঠানটো ৰাখিছোঁ দাদাৰ মেমৰি যাতে থাকি যায় কাৰণ জীৱিতকালত দাদা এখনে শেষ ছবি পিছত যদিও বায়'পিক বনিব বা কিবা বনিব সেইটো বেলেগ কথা কিন্তু জীৱিতকালত সেইখনে শেষ ছবি সেইটো কাৰণে আচলতে আমি আজি এই অনুষ্ঠানটো ৰাখিছোঁ কাৰ্যসূচী আমি অসমৰ জ্যেষ্ঠ কনিষ্ঠ সকলো সংগীত শিল্পীকে মাতিছোঁ তেওঁলোক আহিছে সহযোগ কৰিছে লগত তেওঁলোকে এতিয়া ট্ৰিবিউট হিচাপে দাদাৰ কাৰণে সংগীতৰ এটা অনুষ্ঠান হ'ব ইয়াৰ পিছতে বৌ আহি আছে অলপ পিছতে বৌ পাবহি তো বৌ আহিয়ে মঞ্চ উদ্বোধন কৰিব তাৰপিছতে বাকী অনুষ্ঠানখিনি আগুৱাই নিম
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষিপ্ৰ তদন্ত SITৰ এই পৰ্যন্ত 90 জনৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ আজি 4খন বিহু কমিটিৰ ভাষ্য গ্ৰহণ SITৰ প্ৰয়োজন সাপেক্ষে আন লোককো তলব কৰা হ'ব সময়মতে শেষ কৰা হ'ব তদন্ত প্ৰক্ৰিয়া এই মন্তব্য বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ অসম আৰক্ষীৰ সম্পৰ্কত ছিংগাপুৰ আৰক্ষী আছে আৰু সেইখিনি কথাও সদৰি কৰে দৰকাৰ হ'লে মতা হ'ব আমাৰ প্ৰয়োজন সাপেক্ষে আমি তেওঁলোকক মাতি আছোঁ আজি 4খনৰ কথা হৈছে 4খন বিহু কমিটিৰ আজি মাতা হৈছে হয় হয় নিশ্চয় আমি সময়মতে আমি তদন্ত প্ৰক্ৰিয়া শেষ কৰিম আৰু আমাৰ তদন্ত প্ৰক্ৰিয়া যিটো আছে সেইটো খুব দ্ৰুত গতিত আমি আগবঢ়াই লৈ গৈ আছোঁ আৰু খুব সময়ৰ ভিতৰত আমি তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিম ধন্যবাদ শ্ৰীভূমি জিলা কংগ্ৰেছৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজুৰ নিৰ্দেশ শ্ৰীভূমিত বাংলাদেশৰ জাতীয় সংগীত গোৱাসকলৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ অসম আৰক্ষীক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনৰ পিছতো কংগ্ৰেছ নেতৃত্বই ব্যৱস্থা নোলোৱাৰ অভিযোগ কংগ্ৰেছক পাকিস্তান আৰু বাংলাদেশৰ ডট পাৰ্টি আখ্যা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰো সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব শ্ৰীভূমিত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰি বিপদত কংগ্ৰেছে শ্ৰীভূমি জিলা কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি সমৰ্থকৰ গোচৰ শ্ৰীভূমি সদৰ থানাত বিজেপি সমৰ্থকে ৰুজু কৰিলে গোচৰ শ্ৰীভূমিৰ ইন্দিৰা ভৱনত পৰিৱেশন কৰিছিল বাংলাদেশৰ জাতীয় সংগীত কংগ্ৰেছৰ অনুষ্ঠানত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া আমি সকলোৱে দেখিছোঁ যে কংগ্ৰেছৰ কৰিমগঞ্জ কংগ্ৰেছ শ্ৰীভূমি কংগ্ৰেছ অফিচত মানে বাংলাদেশৰ নেশ্যনেল এন্থেমটো বজাই আছে তেওঁলোকৰ মানে মই জানো তেওঁলোকৰ নেশ্যনেল প্ৰেচিডেণ্ট ৰাহুল গান্ধী তেওঁ ফৰেইন কানেকশ্যন আছে ইটালীৰ লগত আৰু তেওঁৰ ষ্টেট প্ৰেচিডেণ্ট গৌৰৱ গগৈ তেওঁ ফৰেইন কানেকশ্যন আছে তেওঁৰ ৱাইফত পাকিস্তানত কাম কৰিছে সেও পাকিস্তানীৰ লগত মিলি কাম কৰিছে আৰু এইটো নেচাৰেল যে কংগ্ৰেছ অফিচত এইবিলাক এণ্টি নেশ্যনেল এলিমেণ্ট মইতো ভাবোঁ সদায় হৈ থাকে এইবিলাক এণ্টি নেশ্যনেল এলিমেণ্ট কালি কিবা কোনো কাৰণে এই ভিডিঅ'খন ছ'চিয়েল মিডিয়াত আহি গ'ল মই কংগ্ৰেছৰ যিবিলাক মানুহে এই মিটিঙত আছিলে আৰু যোনে স্পেচিয়েলি এই গানটো গাই আছে তাৰ বিৰুদ্ধে আজি মই FIR কৰিছোঁ কংগ্রেসের সেবা দলের কিছু কার্যকর্তা ওনারা এসে বাংলাদেশের জাতীয় সঙ্গীত ভারতবর্ষে থেকে ভারতবর্ষের জাতীয় সঙ্গীতের বদলে ওনারা গান বাজাচ্ছেন এবং আবার বলছেন ওদের আমি আস্পর্ধা দেখি অনেক কত বড় আস্পর্ধা ওরা বলছেন যে না ওটা রবীন্দ্রনাথ ঠাকুরের নাকি এই সঙ্গীত আরে প্রথম জানতে হবে দুটাই রবীন্দ্রনাথের রচিত সঙ্গীত দেশাত্মবোধক সঙ্গীত দুটাই এটা ভারতবর্ষের যেটা ন্যাশনাল অ্যান্থেম সেটাও বাংলাদেশের রবীন্দ্রনাথ ঠাকুরের রচিত এবং বাংলাদেশে যেটা সেটাও রবীন্দ্রনাথ ঠাকুরের রচিত তো এই ফার্কটা ওনাদের জানা উচিত না জেনে না বুঝে যত দেশ বিরোধী কার্যকাজ যেগুলো আছে এইগুলোতে ওনা জড়িয়ে পড়ছেন শুধু ওনা প্রত্যেকটা আপনারা দেখতে পারবেন কংগ্রেস এবং পাকিস্তান বলুন আর বাংলাদেশ বলুন এদের মধ্যে যেন একটা অটুট সম্পর্ক আছে অসমক অনুন্নত কৰি ৰাখিব বিচাৰিছে কংগ্ৰেছে সেমিকণ্ডাক্টৰ প্ৰকল্পক লৈ প্ৰিয়াংক খাৰ্গে কৰা মন্তব্য সন্দৰ্ভত পুনৰ সৰব মুখ্যমন্ত্ৰী সংবাদমেলত প্ৰিয়াংক খাৰ্গেৰ লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছে কিয় অসমত সেমিকণ্ডাক্টৰৰ বিৰোধিতা কৰিছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ Priyank Kharge has demoralized the youth of Assam. As a result, what will happen? The youth of Assam will go to Alpha.
youth of Assam will go to jungle as a militant. They do not want peace in Assam. Today we are bringing back youth of Assam from militancy. And Congress want to push our youth towards the militancy. Priyank Kharge is demoralizing youth of Assam, and his father, Mallikarjun Kharge, has criticized Bharat Ratna Bhupen Hazarika when he was conferred Bharat Ratna. This Congress party is all along against the interests of Assam. They want that our people should go to Alpha and we should live in jungle. We should not have any industry in Assam. So this is the attempt of Priyank Kharge is blatantly against the national interest of our country. Can we expect from him? I am a desperate guy because I live for 10 years. I want to see Assam during that period as a developed state. And I am a desperate guy to see that Assam is developed. South, the states of the southern part of India is developed. Western part of that developed. Can't a chief minister of northeastern state cannot dream for developing his own state? Is it a desperateness? That is why I saw that his statement shows that he is a first-class idiot. He doesn't understand India. He doesn't understand the value of northeastern state. What privilege we have? We did not have a private industry in last 75 years. Getting simply just one industry, we become privileged. You are getting 100. We are getting just one. Priyank Kharge আৰু অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰিছে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে স্থাপন হ'ব লাগিছিল আৰু তাৰ তেওঁলোকে কাৰণ দিছে যে অসমত শিক্ষিত বা স্কিল ম্যান পাৱাৰ নাই এই অভিযোগটো বা এই যেটো বক্তব্য ই অসমৰ প্ৰতি কৰা চূড়ান্ত অপমান কৰ্ণাটকত আজি আইটি ইণ্ডাষ্ট্ৰি চলাই আছে ভাৰতৰ বাহিৰৰ ৰাজ্যৰ লৰাগৈ কৰ্ণাটকত থকা হিউম্যান ৰিসোৰ্স দি ইমান উদ্যোগ নহয় সকলো দেশৰ চৰকাৰৰ দায়িত্ব হ'ব লাগে যে ইকোনমিক্যালি পিছপৰা ৰাজ্যত উদ্যোগ স্থাপন কৰা যত উদ্যোগ নাই তাত উদ্যোগ লৈ যোৱা কংগ্ৰেছ দলে আনন্দ পাব লাগিছিল কংগ্ৰেছ দলে টাটাক ধন্যবাদ দিব লাগিছিল যে তেলিৰ মূৰত তেল নাঢালি কাৰণ কৰ্ণাটকত উদ্যোগৰ কোনো অভাৱ নাই প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বত আৰু অসমত এটা ডাঙৰ সাহসী সিদ্ধান্ত লোৱা হ'ল কিন্তু প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈয়ে দাবী কৰে যে এই ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে যাব লাগিছিল তেতিয়ালে ভাৰতৰ সংবিধানত লিখি দিব লাগে যে উদ্যোগ অকল কৰ্ণাটকতে হ'ব আৰু অসমত উদ্যোগ হ'ব নোৱাৰে তেনেকুৱা প্ৰভিজনটো সংবিধানত নাই তাৰ মানে তেওঁলোকে দাবী কৰে যে কৰ্ণাটকৰ এইটো জন্মস্বত্ব অধিকাৰ যে উদ্যোগ হলে তাতেই যাব লাগিব তেনেকুৱা যদি সিদ্ধান্ত হয় কালি অসমৰ মানুহে ক'ব আমি ভাৰতৰ লগতে নাথাকো আকৌ কৰ্ণাটকত যেতিয়া অসমীয়া লৰা যায় তাতে তেওঁলোকে দাবী কৰে যে আমাৰ লোকেল এমপ্লয়মেন্ট লাগে তেলে আমাৰ লৰা ছোৱালীয়ে ক'ত চাকৰি পাব গতিকে মই ভাবো যে প্ৰিয়াংক খাৰ্গে গৌৰৱ গগৈ আৰু গোটেই কংগ্ৰেছ ইকোসিস্টেমটোৱে অসমৰ ডেভেলপমেন্ট নিবিচাৰে অহা বছৰ তেওঁলোকে দেখা পাব যে অসমীয়া লৰাই কেনেকৈ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে বেছি দিন ৰখিব নালাগে ইট ইজ এ মেটাৰ অফ 6 মান্থ সমাহত তেওঁলোকে দেখা পাব যে কৰ্ণাটকৰ লৰা ননাকৈও অসমত টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি চলাইছে
আৰু বেছি প্ৰফিটেবল হ'ব। আৰু মইতো আপোনালোকক গৌৰৱ গগৈক খবৰ দিব খুজিছোঁ যে ইলেকশ্যনৰ আগতে মই চেষ্টা কৰি আছোঁ আৰু এটা ইণ্ডাষ্ট্ৰী এনেকুৱা ঘোষণা কৰাৰ বাবে। তাতো মনটো দুখ পাব যে এইটোতো কংগ্ৰেছতে যাব লাগে, কৰ্ণাটকতে যাব লাগিছিল, বাট মই চেষ্টা কৰি আছোঁ যে এনেকুৱা ধৰণৰ আৰু এটা ইণ্ডাষ্ট্ৰী যাতে আমি অসমত এনাউন্স কৰিব পাৰোঁ আৰু অসমৰ ডেকা ল'ৰাই এই উদ্যোগটো চলাব। গৌৰৱ গগৈয়ে ভাবে যে জন্মস্বত্ব কৰ্ণাটকৰ, আমি কৰ্ণাটকক বেয়া নাপাওঁ, কিন্তু মই কৰ্ণাটকক ক'ব খুজিছোঁ যে ইউ হেভ এ প্ৰব্লেম অফ প্লেণ্টি। আপোনালোকৰ ইয়াত বহুত উদ্যোগ হৈ গ'ল, কিছু উদ্যোগ অসমলৈকে দিয়ক, নাগালেণ্ডলৈকে দিয়ক, মণিপুৰলৈকে দিয়ক, যাতে উত্তৰ পূৰ্বৰ ডেকা ল'ৰাসকলো মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে। বাংলাদেশৰ গান গোৱা আৰু অসমত উদ্যোগীকৰণৰ বিৰোধিতা কৰা আৰু গৌৰৱ গগৈ পাকিস্তানৰ প্ৰতি থকা মৰম, এই গোটেইবোৰ আপোনালোকে একেডাল সূতা দিয়ে চাব লাগিব। ইয়াৰ পূৰ্বে অসম আৰু অসমীয়াক উদ্দেশ্যি চৰম উপহাস কৰা প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক এক প্ৰকাৰৰ মান্যতা প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰিয়াংক খাৰ্গেক আওপকীয়াকৈ সমৰ্থনহে জনালে গৌৰৱ গগৈয়ে। ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈলৈ প্ৰস্তাৱান মন্ত্ৰী পীযুষ হাজৰিকাৰো। অসমত প্ৰতিভাৱান যুৱশক্তি আছে জানো? অসমক চৰম উপহাসেৰে এই প্ৰশ্নই কৰিছিল প্ৰিয়াংক খাৰ্গে। কিন্তু সলসলীয়াকৈ সদনত ইংৰাজীত ভাষণ দিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে যেন বুজিহে নাপায় ইংৰাজী। সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসম আৰু অসমীয়াক তাচ্ছিল্য কৰাৰ পিছতো চাফাই গাবলৈ এৰা নাই সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে আকৌ ক'লে মুখ্যমন্ত্ৰীয়ে হেনো অপব্যাখ্যা কৰিছে প্ৰিয়াংক খাৰ্গেৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা বেকা কৰাত এক্সপাৰ্ট, কথা টুইষ্ট কৰাৰ এক্সপাৰ্ট। তো বাস্তৱ কথাটো বেকা কৰি কেনেদৰে বিভ্ৰান্তি মানুহক পেলাব পাৰে, সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য। এবাৰ শুনক কি কৈছিল কংগ্ৰেছী প্ৰিয়াংক খাৰ্গে। Why are semiconductor industry is going to Assam and Gujarat when they want to come to Bangalore? All the investment that is coming to Karnataka is being arm twisted by the central government to go to Gujarat. What is there in Gujarat? Is there talent there? What is there in Assam? Is there talent there? আৰু এইবাৰ শুনক প্ৰিয়াংক খাৰ্গে কৰা মন্তব্যৰ ব্যাখ্যা গৌৰৱ গগৈৰ মুখেৰে। গৌৰৱ গগৈৰ মতে অসমত বিজেপি চৰকাৰ থকাৰ বাবে লাভ কৰিলে ছেমিকণ্ডাক্টৰ প্ৰকল্প, কিন্তু কংগ্ৰেছৰ চৰকাৰ থকাৰ বাবে ছেমিকণ্ডাক্টৰ প্ৰকল্প নাপালে কৰ্ণাটকে। প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই একমাত্ৰ এটাই কথা ক'লে যে ভাৰতৰ গোটেই IT হাব, ভাৰতৰ গোটেই IT টেলেণ্ট, য'ত আমাৰ অসমৰো ইঞ্জিনিয়াৰ, অসমৰো IT টেলেণ্ট সোমাই আছে, সেইখিনি আছে বেংগালোৰ, সেইখিনি আছে হায়দৰাবাদ। কিন্তু দুটা ঠাইত কংগ্ৰেছ চৰকাৰ থকাৰ বাবে বিজেপিয়ে এটা ডাঙৰ আঁচনি সেইখন ৰাজ্যত থকা আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰিং টেলেণ্টক আৰু বিভিন্ন কোম্পানীক সেই সুবিধাটো দিয়া নাই। এতিয়া দলৰ চিম্বল চাই কেন্দ্ৰৰ চৰকাৰে আঁচনি বিতৰণ কৰিব নেকি? প্ৰিয়াংক খাৰ্গে ভুল মন্তব্য কৰিছে বুলি এবাৰো ক'বলৈ সৎ সাহস নহ'ল গৌৰৱ গগৈৰ। ইপিনে সামাজিক মাধ্যম যোগে সাংসদ গৌৰৱ গগৈক তীক্ষ্ণ বাক্যবান মন্ত্ৰী পীযুষ হাজৰিকাৰ। প্ৰিয়াংক খাৰ্গেৰ মন্তব্য হুবহুভাৱে তুলি ধৰি গৌৰৱ গগৈক পীযুষ হাজৰিকাৰ প্ৰশ্ন। মাননীয় শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া, কংগ্ৰেছ নেতৃত্বই যে অসমক বাৰে বাৰে অপমান কৰি আহিছে, সেই কথাটো আপুনি কিয় মানি নলয়? আপুনি শিক্ষিত, ইংৰাজী ভাষাত ইমান দখল থকা এগৰাকী ব্যক্তি। আপুনি এইখিনি শুনিও বুজি নাপালেনে যে আপোনাৰ দলৰ নেতাই পোনপটীয়াভাৱে অসমত ক'ত মেধাসম্পন্ন ব্যক্তি আছে বুলি প্ৰশ্ন কৰিছে? অসমীয়া যুৱক যুৱতীৰ দক্ষতা সন্দৰ্ভত বিদ্বেষমূলক ভাষ্য প্ৰদান কৰিছে। আপুনি খাৰ্গে ডাঙৰীয়াক সমৰ্থন কৰিবলৈ গৈ চালে বেৰে কোবোৱা বেলেগ কথাহে ক'লে দেখোন। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে আপুনি নিজ মাতৃভূমিক কোনোবাই অপমান কৰিলে মাতৃভূমিৰ মান সন্মান জলাঞ্জলি দিবলৈও সাজু আছে নেকি? গৌৰৱ গগৈলৈ প্ৰশ্নবান পীযুষ হাজৰিকাৰ। বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়েও ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া। তেখেত কৰ্ণাটকৰ এজন মন্ত্ৰী, তেখেতে কৈছে যে অসমত
ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো দিব নালাগিছিলে, কাৰণ অসমত টেলেণ্ট নাই। টেলেণ্ট মানে অসমত তেনেধৰণৰ কাম কৰা কোনো পৰিৱেশৰ ল'ৰা ছোৱালী নাই। কিন্তু আপোনালোকে যদি চাই, এই অঞ্চলৰে আমাৰ দেৱজিৎ চাংমাই আজি বম্বে নিচিনা ফিল্ম ইণ্ডাষ্ট্ৰিত আজি একদম টপ পাৰফৰ্মাৰ এজন আছে, ছাউণ্ড ইঞ্জিনিয়াৰ। আমাৰ হাজাৰৰ সংখ্যাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰ বেংগলোৰৰ বিভিন্ন ফাৰ্মত কাম কৰি আছে। এতিয়া প্ৰশ্ন হ'ল, খাৰ্গে পৰিয়ালে অসম আৰু অসমীয়াক অপমান কৰি যাব, আৰু সেই অপমানক চকুমুদি সমৰ্থন কৰি যোৱাটোৱেই চৰিত্ৰ নেকি অসম কংগ্ৰেছৰ? বিচাৰ কৰিব অসমৰ ৰাইজে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰৰ সহযোগত নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। বিহাৰত শাসক বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আজি তেজস্বী যাদৱৰ সৈতে একেখন মঞ্চৰ পৰাই বিহাৰত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিহাৰত প্ৰথমখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি ল'লে কংগ্ৰেছ নেতাগৰাকীয়ে। দৰভংগাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰে ৰাহুল গান্ধীয়ে। নিৰ্বাচনৰ বাবে যিকোনো নাটক কৰিব পাৰে প্ৰধানমন্ত্ৰী মোদীয়ে। দুশ লোকে যদি নাচিবলৈও কয়, সেয়াও কৰিব নৰেন্দ্ৰ মোদীয়ে। মঞ্চতে ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰিব মোদীয়ে। প্ৰচাৰ সভাত মোদীক উদ্দেশ্যি এনেদৰে তাচ্ছিল্যসূচক মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ এই ভাষ্যৰ পিছতে এতিয়া বিতৰ্কৰো সৃষ্টি হৈছে বিহাৰত। উল্লেখযোগ্য যে বিহাৰত আজি তেজস্বী যাদৱৰ সৈতে দুখনকৈ প্ৰচাৰ সভাত অংশ লয় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মুখত শুনা গ'ল পুনৰ ভোট চুৰিৰ প্ৰসংগ। তেজস্বী যাদৱ আৰু ৰাহুল গান্ধীৰ যুটিয়ে প্ৰত্যাহ্বান জনালে শাসকীয় NDAক। आपको दिखाने के लिए ड्रामा। मोदी जी कहते हैं मैं जाके यमुना में स्नान करूंगा, छठ पूजा का टाइम है। मैंने पिछली मीटिंग में कहा, देखो भैया, चुनाव से पहले आप मोदी जी से कुछ भी करवाना चाहते हो करवा सकते हो। अगली मीटिंग में आएंगे, भीड़ से कोई कहेगा, एक आदमी नहीं, अगर भीड़ से 200 लोगों ने कहा मोदी जी स्टेज पे जरा डांस कर दीजिए, हम वोट देंगे, डांस शुरू हो जाएगा। वो भरतनाट्यम करना शुरू कर देंगे स्टेज पे। ड्रामा किया और ड्रामा से हिंदुस्तान की सच्चाई दिखाई दी। ड्रामा क्या किया? एक तरफ यमुना, गंदा पानी, उसको किसी ने पी लिया या बीमार होगा या मरेगा, उसमें कोई अंदर नहीं जा सकता, इतना गंदा पानी है। अगर आप उसमें घुस गए, आपको वहीं की वहीं बीमारी हो जाएगी, इन्फेक्शन हो जाएगा खाल पे। मगर मोदी जी ने ड्रामा किया, छोटा सा वहां पे तालाब बनाया। आपने देखा ना? ये है हिंदुस्तान। चुनाव के लिए आपको कुछ भी दिखा देंगे। देखो भैया, 56 इंच की छाती है, यमुना में मैं जाके स्नान कर रहा हूं, मुझे कोई बीमारी नहीं होती, मेरा डायरेक्ट ऊपर से कनेक्शन है, मैं भगवान से डायरेक्ट बात करता हूं, मुझे यमुना में कोई बीमारी नहीं होगी। और फिर पीछे से पाइप लगाया जाता है, साफ पानी उसमें डाला जाता है, और फिर वीडियो कैमरा, हमारे जो मीडिया के मित्र दिखाएंगे, देखो देखो नरेंद्र मोदी जी ने यमुना जी में स्नान किया। वो एक प्रॉब्लम आ गई, किसी ने फोटो ले ली पाइप की, किसी ने पाइप की फोटो ले ली, मोदी जी कहते मैं तो नहीं जाऊंगा। ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক অপমান কৰি সৎমাক অপমান কৰিছে। ৰাহুল গান্ধীয়ে কৰা অপমান পাহৰি নাযায় বিহাৰৰ ভোটাৰ ৰাইজে। নিউজ 18ৰ পৰিচালন সঞ্চালক আৰু গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীৰে হোৱা সাক্ষাৎকাৰত ৰাহুল গান্ধীক তীব্ৰ বাক্যবান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লগতে 2026ৰ 31 মাৰ্চলৈ সমগ্ৰ দেশ মাওবাদমুক্ত হ'ব বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। अब जैसे जैसे चुनाव पास आता जा रहा है, पर्सनल अटैक बढ़ने शुरू हो गए हैं। अभी राहुल जी ने आज कुछ मोदी जी के बारे में कहा है कि वोटों के लिए मोदी जी कुछ भी करेंगे, अगर आप बोलोगे तो स्टेज में नाचकर भी दिखाएंगे। हमारे संग बघेल जी यहाँ आज दिन में जुड़े हुए थे। बघेल जी ने कहा मोदी जी किसी भी स्तर तक जा सकते हैं वोटों के लिए, क्या कहना चाहेंगे? देखिए, तो अब राहुल जी का सवाल है, इनका स्तर कितना नीचे उनको गिराना है। मगर राहुल जी चुनाव में मोदी जी का विरोध करते करते, मोदी जी को अपमानित करते करते छठ मैया का अपमान कर बैठे हैं, वो उनको मालूम नहीं है। आज कुछ बोला है उन्होंने जी। पूरे देश में छठ के पर्व के दिन छठ मैया का पूरा देश मन से प्रार्थना भी करता है, अर्घ्य भी देता है और उसका प्रसाद भी ग्रहण करता है। अगर मोदी जी छठ के त्योहार का सम्मान करते हैं
और उनको वो नौटंकी दिखता है, तो राहुल जी मोदी जी का अपमान नहीं कर रहे हैं। राहुल जी ने छठ मैया के सारे भक्तों का अपमान किया है, बिहार और पूरे पूर्वांचलियों का अपमान किया है। और मैं मानता हूं इस चुनाव में बिहार चुनाव में उनको इसका बहुत बड़ा खामियाजा भुगतना पड़ेगा। और दूसरी बार, ये कोई पहली बार मोदी जी का अपमान नहीं करे, ढेर सारे, मैं तो रिपीट भी नहीं कर सकता, कितनी बातें स्तर गिराकर कांग्रेस पार्टी ने मोदी जी के लिए की है। इनकी माताजी तक को अपमानित करने का प्रयास किया है। परंतु जितनी बार कांग्रेस ने मोदी जी का अपमान करने के लिए स्तर गिराकर बात करी है, हर बार वो स्तर गिरे हुए कीचड़ में से कमल बहुत अच्छे तरीके से खिलकर बाहर आया है। मुझे पूरा विश्वास है बिहार के इस चुनाव में छठ मैया का अपमान और नरेंद्र मोदी जी का अपमान दोनों को बिहार के मतदाता भूलेंगे नहीं। मतदान के दिन 6 तारीख और 11 तारीख दोनों दिन यूपीए गठबंधन को इसका खामियाजा भुगतना पड़ेगा। नक्सलवाद की जो एक प्रॉब्लम है वो देश में हमारी बहुत बड़ी प्रॉब्लम रही है, दशकों से जो है हम लोग इससे लड़ते आ रहे हैं। आपने इसमें एक अग्रेसिव टारगेट और टाइमलाइन लिया। आपने कहा था कि अगले साल मार्च तक जो है इसको आप पूरा उखाड़ कर समाप्त कर देंगे। बहुत नक्सलवादियों ने सरेंडर किया है, बहुत काम हुआ है इस पे। क्या जो कुछ बचा खुचा काम जो बचा है 11 डिस्ट्रिक्ट्स में जहां नक्सलवाद अभी भी है, क्या आप अपनी डेडलाइन पर अडिग हैं? नहीं, बिल्कुल मैं विश्वास से मानता हूं कि 31/3/2026 को ये देश पूर्णतया नक्सलवाद से मुक्त हो जाएगा। और बिहार नक्सलवाद से मुक्त हो गया है और इसीलिए अब बिहार में 3 बजे तक मतदान नहीं होगा, 5 बजे तक पूरा मतदान होने वाला है। तो अमित जी, मेरे कुछ एक आध फॉलोअप सवाल ये हैं कि कितने नक्सल बचे हैं, कब तक वो खत्म हो जाएंगे, कैसे, अभी और क्या कार्यवाही आगे होगी? राहुल जी थक जाओगे जी, गिनती में आप मत पड़िए, इसमें ही आपका भला है। मैं देश की जनता को इतना बताना चाहता हूं, 11 साल से नरेंद्र मोदी सरकार इस पर काम कर रही है। 19 के बाद इसका डिटेल प्लानिंग हुआ, 650 से ज्यादा कैंप बने हैं, ढेर सारे नक्सल सरेंडर हुए हैं। उसमें से उनका ही एक पुलिस का दल डीआरजी बनाया गया। और छत्तीसगढ़ में कांग्रेस की सरकार थी, इसके कारण हम अटके हुए थे। छत्तीसगढ़ की सरकार ने जनता ने भाजपा सरकार बनाई, अब हमारे लिए बहुत अनुकूल भूमि है। और 2026 31 मार्च को नक्सलवाद इस देश से समाप्त हो जाएगा। मैं आपके मंच के माध्यम से फिर से एक बार नक्सलियों को कहना चाहता हूं कि आपके लिए मेन स्ट्रीम में आने के दरवाजे खुले हैं। बहुत सारे लोग सरेंडर किए हैं, हथियार डाल दीजिए, आप भी सरेंडर करिए। मगर सरेंडर नहीं करेंगे तो हमारी कार्य योजना है और हम सरेंडर करें या न करें, इस देश को नक्सलवाद से मार्च 26 तक मुक्त करा देंगे। लेफ्ट पार्टीज का कहना है कि ये जो है एक्स्ट्रा जुडिशियल किलिंग्स हैं, इनसे बात क्यों नहीं करते हैं हम, और वापस जब ये लोग जेल से छूट कर आएंगे तो क्या फिर हमारी सरकार का स्पष्ट नीति है, जिसके हाथ में हथियार होगा इससे कभी बात नहीं। कनपट्टी पर बंदूक रखकर बात होती है क्या? और बात क्या करना है? जहां जहां नक्सल मुक्त हुआ, हर गांव में पानी पहुंचा, बिजली पहुंची, राशन कार्ड पहुंचा, अनाज पहुंचा है, दवाइयां पहुंची है, स्कूल पहुंची है, मोबाइल टावर पहुंचे हैं और रोजगारी की योजनाएं भी पहुंची। इस तरह से बात नहीं हो सकती। और ये सिद्ध कर रहा है कि कांग्रेस पार्टी और लेफ्ट पार्टी इसका वैचारिक पोषण करती थी, इसीलिए वो उनके समर्थन में बयान दे रहे हैं। सैकड़ों आदिवासी मारे गए हैं, किसी का पैर उड़ गया, किसी का हाथ उड़ गया, सैकड़ों जवान मारे गए, शहीद हो गए। इनके ह्यूमन राइट नहीं है क्या? किस प्रकार की बात करें? बात किससे करें? हाथ में जो AK-47 राइफल लेकर बैठे हैं, इनके साथ हम बात करें? नहीं होगी बात। जो सरेंडर होगा वो मेन स्ट्रीम में वापिस आएगा, सरेंडर नहीं होगा
उसको पुलिस का सामना करना पड़ा। और बिहार मुख्यमंत्रीक লৈ NDAৰ মাজত নাই কোনো ভ্ৰম। নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছে NDA। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে এক প্ৰকাৰ নীতিশ কুমাৰৰ নাম প্ৰথমবাৰৰ বাবে প্ৰকাশ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। নিউজ 18ৰ পৰিচালন সঞ্চালক আৰু গ্ৰুপ এডিটৰ ইন চিফ ৰাহুল যোশীৰে হোৱা সাক্ষাৎকাৰত বিহাৰ নিৰ্বাচনক লৈ আৰু কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অমিত শ্বাহে। 2015 में जो है आप दूसरी तरफ थे, ये नीतीश जी और लालू साथ में थे, आपकी हार हुई थी। उसके बाद 2020 में आपकी जीत हुई। इस बार इस चुनाव में आप क्या देख रहे हैं? क्या आंकड़ा दीजिए कि कितनी सीटें आएंगी आप NDA के लिए? देखिए, आंकड़ा देना तो बहुत दिक्कत होती है, परंतु मैं आपके चैनल के माध्यम से देश भर के दर्शकों को इतना जरूर बताना चाहता हूं कि इस बार हम 2/3 बहुमत से ज्यादा सीटें जीतकर बिहार में सरकार बनाएंगे। मैं जब 2/3 बहुमत कह रहा हूं तब हम NDA की बात कर रहे हैं। NDA का गठबंधन 2/3 बहुमत से ज्यादा सीटें जीतकर मोदी जी और नीतीश जी के नेतृत्व में यहां सरकार बनाएगा। और मैं सारे देश के दर्शकों को ये भी बताने जा रहा हूं कि मैं जितना घूमा हूं बिहार में अभी, मैं स्पष्ट रूप से देख रहा हूं कि एक वेव NDA के पक्ष में है और हमारी सीटों के मार्जिन में भी अप्रत्याशित बढ़ोतरी इस बार होने वाली है। ये क्या वेव देख रहे हैं? किस चीज की वेव है ये? इतने सालों से नीतीश जी की सरकार यहां पे है, तो ये तो प्रो इनकम्बेंसी वाली बात हो गई। देखिए, सरकार कैसी चलती है इसके पर सरकार कितनी लंबी है चुनावी संभावनाओं को प्रभावित करता है। अगर आप सरकार अच्छे से चलाते हो तो स्ट्रेंथ और बढ़ती जाती है। मैं निश्चित रूप से कहना चाहता हूं कि ये 11 साल में जो डबल इंजन की सरकार चली और उसके पहले नीतीश कुमार जी और भाजपा सरकार चली, इसने बिहार के अंदर ढेर सारे परिवर्तन करे हैं। और नीतीश बाबू ने 11 साल के अंदर बिहार को पूर्णतया जंगल राज से मुक्ति दिलाने का काम किया। 2/3 बहुमत 160 सीटों से ज्यादा, ये बहुत बड़ा नंबर है, बहुत बड़ा आंकड़ा है। अगर आप सरकार वापस बनाते हैं तो मुख्यमंत्री कौन बनेगा? देखिए, आप कंफ्यूजन फैलाने का प्रयास न करो। ये पूरा मामला कहां से शुरू होता है मैं कहता हूं। लालू जी की बहुत मन की इच्छा है कि इनके बेटे एक बार मुख्यमंत्री बन जाएं, और सोनिया जी की भी मन की इच्छा है कि उनका बेटा PM बन जाए। मैं आज दोनों को कहना चाहता हूं, बिहार में और दिल्ली में कहीं जगह खाली नहीं है। यहां नीतीश बाबू बैठे हैं, वहां मोदी जी बैठे हैं। आपके बेटों के लिए कहीं जगह खाली नहीं है। और हम नीतीश कुमार जी के नेतृत्व में ही चुनाव लड़ रहे हैं। कोई कंफ्यूजन NDA गठबंधन में नहीं। तो इसका मतलब वही चुनाव के बाद वही मुख्यमंत्री बनेंगे? मैंने बहुत स्पष्टता से कहा है कि हम उनके नेतृत्व में चुनाव लड़ रहे हैं। डिप्टी CMs कौन बनेंगे? डिप्टी CM का जब चर्चा आएगा तब सबके साथ बैठकर नाम तय करेंगे। परिणाम एक बार आ जाए बैठेंगे। हमारे यहाँ इस तरह की झगड़े नहीं होते कि अंतिम दिन किसी को मनाने के लिए डिप्टी CM घोषणा करना पड़े और जिस दिन घोषणा करे इस दिन बहुत बड़ा वोट बैंक नाराज हो जाए। और बहुत कहावतें भी इसके लिए चलने लगी है। परंतु भारतीय जनता पार्टी जो टीम NDA जो टीम तय करेगी वो टीम बिहार के विकास को समर्पित होगी, मजबूरी से नहीं तय करेगी।